তাৰ বিদ্যাৰ্থীসকলৰ কাৰণে বিশেষ ষ্টুডেণ্টৰ কাৰণে আজি এটা বিশেষ টটকা লৈ আপোনালোকৰ মাজলৈ উপস্থিত হৈছোঁ। চাওক, যদিহে আপোনাৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত বহুত অশান্তি কৰে, পঢ়িবলৈ মন নকৰে, বহিলেও কনচেনট্ৰেশ্যন অভাৱ, তেতিয়াহ'লে তিনিটামান আপুনি কাম কৰিব পাৰে। তাৰ প্ৰথম কামটো হ'ল ল'ৰাটোৰ বা ছোৱালীজনীৰ পঢ়া টেবুলখন সদায় পূব ফালে নহ'লে উত্তৰ ফালে লৈ ল'ব। এই পঢ়া টেবুলখন এখন গ্ৰীণ কালাৰ যদি টেবুল কৰি ৰাখিব পাৰে তেতিয়া ভাল। পাৰিলে এটা পাত্ৰত, এটা কাঁচৰ পাত্ৰত নিমখ, পিংক সল্ট কিনিবলৈ পোৱা যায়, পিংক সল্ট, ফিটকিৰি আৰু কৰ্পূৰ মিক্স কৰি ৰাখি থ'ব। আৰু ল'ৰা বা ছোৱালীজনী য'ত শুৱে সেই বিচনাৰ গাৰুৰ ভিতৰত ফিটকিৰি, কৰ্পূৰ আৰু নিমখৰ টোপোলা কৰি, গ্ৰীণ কালাৰ টোপোলা কৰি পেলাই ৰাখিব পাৰি। আৰু বিচনাৰ 4টা চুকত অৰ্থাৎ বেডশ্বীটখনৰ তলত বা বেড কভাৰৰ তলত ফিটকিৰি 4টা টুকুৰা আৰু 4 পিচ কৰ্পূৰৰ টুকুৰা যদি ৰখাব পাৰে তেতিয়াও ল'ৰাটোৰ বা ছোৱালীজনীৰ কনচেনট্ৰেশ্যন বৃদ্ধিত সহায় হয়। এডাল মৌৰা চৰাইৰ পাখি পঢ়া টেবুলত ৰাখিব পাৰে বা যিটো ছাবজেক্টত টান পায় সেই ছাবজেক্টটো মৌৰা পাখিটো ৰাখিব পাৰে। তাৰ বাহিৰেও যেতিয়াই পঢ়া শুনা কৰাৰ সময়ত বিশেষকৈ ইভিনিং টাইমত যেতিয়া আপোনাৰ ঘৰত ধূনা লগায়, সেই ল'ৰাটোৰ ৰুমত বা ছোৱালীজনীৰ ৰুমত ধূনাৰ লগত কৰ্পূৰ মিক্স কৰি পেলাই যদি ধূনা লগায়, ল'ৰা বা ছোৱালীজনীৰ কনচেনট্ৰেশ্যন বৃদ্ধিত সহায় হয়। আৰু আপোনাৰ যিহেতু পৰীক্ষাৰ কাৰণে বহুত প্ৰেক্টিছ কৰি আছে বা কম্পিটিটিভ এক্সামৰ কাৰণে দি আছে, তেতিয়াহ'লে ল'ৰা বা ছোৱালীজনীক সদায় দক্ষিণ ফালে মূৰ কৰি শুবলৈ দিব। দক্ষিণ ফালে মূৰ কৰি শুলেও কনচেনট্ৰেশ্যন বৃদ্ধিত সহায় হয়।